হেল্ল' গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলোৱে ভালেই আছা। আজি মই তোমালোকৰ কাৰণে ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ যে সকলোৱে কনফিউজ হৈ আছা যে যিসকলে এইবাৰ কলেজত এডমিশ্যন লৈছে নতুনকৈ 2025-26 তেওঁলোকে বহুতেই কনফিউজ হৈ আছে যে NCC আমি কিদৰে জইন কৰিম, NCC জইন কৰিবৰ কাৰণে কি আছে, ফিজিকেল ল'ব নেকি, ৰিটাৰ্ণ ল'ব নেকি, ফিজিকেল ল'লে কিমান ৰানিং হ'ব, কিমান পুছআপ বা কি হ'ব, আৰু লগতে ৰিটাৰ্ণত কি আহিবৰ চান্স আছে সেইখিনি কথা আৰু কিদৰে কৰিব লাগে এপ্লাইটো, সেইবিলাক কথা আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, যিসকলে NCC কৰিব বুলি ভাবিছে তেওঁলোকে কি কৰিব লাগিব, পোনপ্ৰথমে ফাৰ্ষ্ট যোনটো কাম হ'ল তেওঁলোকৰ পোনপ্ৰথমে তেওঁলোকে যোনখন কলেজত এইবাৰ স্মাৰ্ট পৰ্টেলৰ আণ্ডাৰত এডমিশ্যন কৰিছে সেই কলেজত গৈ এতিয়া NCC ফৰ্ম ইতিমধ্যে দিয়া আৰম্ভ হৈছে। সেই কলেজত গৈ তোমালোকে কি কৰিবা, পোনপ্ৰথমে যিখিনি NCC হেৰি আছে তোমালোকৰ কলেজৰ যোনটো ৰুম আছে বা হেড কোৱাৰ্টাৰ যোনটো আছে সেইটোত যদি যাবা, তাত গৈ তোমালোকৰ যোনটো ছিনিয়ৰ আণ্ডাৰ অফিচাৰ আছে কেৰিয়াৰ, তেওঁ তোমালোকক কি দিব, একোখন ফৰ্ম দিব। আৰু ফৰ্মখনৰ কিবা মূল্য ৰাখিব পাৰে, বহুত জেগাত 20 টকা, 50 টকা, 10 টকাকৈ এনেকৈ ৰাখিব পাৰে, ঠিক আছে। তাৰপিছত তোমালোকে সেই ফৰ্মখন ঘৰত আনি তোমালোকে ফিল আপ কৰিব লাগিব। ফৰ্মখনত তোমালোকৰ কি দিয়া থাকিব সেয়া মই নেক্সট ভিডিঅ'ত বনাই দিম। নেক্সট ভিডিঅ'ত তোমালোকৰ ফৰ্মখনৰ সৈতে তোমালোকৰ ফৰ্মখন কেনেধৰণে ফিল আপ কৰিব, কি দিয়া থাকে, কি দিয়া নাথাকে সেইখিনি মই কৈ দিম। তবে মই অকণমান থুলমূলকৈ আজি কৈ দিওঁ যে ফৰ্মখনত যিখন তোমাৰ নাম আছে সেইখিনি থাকিব, তুমি ডিফেন্স বেকগ্ৰাউণ্ডৰ পৰা হয় নে নহয় সেইখিনি সুধিব, তোমাৰ মা দেউতা কিবা ডিফেন্সত আছিল নে নাই সেইখিনি সুধিব, তোমাৰ NCC চাৰ্টিফিকেট আছে নে নাই সেইটো সুধিব। তাৰপিছত তুমি কিবা ফিজিকেলি বা কিবা আনফিট নেকি সেইখিনি সুধিব, ঠিক আছে। এনেকৈ নৰ্মেলি সোধে। মই কালি তোমালোকৰ যোনটো ফৰ্ম সেইটো মই দিম, তোমালোকে ভিডিঅ'টো এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা, নহ'লে কালি ভিডিঅ'টো তোমালোকে নাপাবা, ঠিক আছে। ছেকেণ্ড হ'ল তোমালোকে যেতিয়া ফৰ্মটো ফিল আপ কৰিবা, যেতিয়া তোমালোকক জমা দিবলৈ ক'ব ফৰ্মটো, ঠিক আছে। তোমালোকে জমা যেতিয়া দিবা, জমা দিয়ে বহুত ছাত্ৰ ছাত্ৰী মাত্ৰ ভেকেঞ্চিজ থাকে, বেছি নহয় 50টা 60 তেনেকৈ থাকে। চব কলেজত বেলেগ বেলেগ ডাঙৰ যিবিলাক কলেজ ইউনিভাৰ্চিটি বা যিবিলাক ডাঙৰ কলেজ আছে সেইখিনিত সেই 60টা 70টা থাকে। কিন্তু সচৰাচৰ আমি দেখিবলৈ গ'লে যিখিনি সৰু কলেজ, ধৰি লওক আমাৰ যিবিলাক সৰু কলেজ আছে আমাৰ গাঁও অঞ্চলে, সেইবিলাকত বেছি ভেকেঞ্চি নাথাকে। সেইবিলাকত বহুত টান হয় পাবলৈ। ডাঙৰবিলাকত টান হয়, কিন্তু সেইবিলাকত ইমান তোমালোকৰ ফিজিকেলি ইমান তোমালোকৰ ৰিটেলত ইমান হাৰ্ড নহয়। কিন্তু ডাঙৰ যিবিলাক কলেজ আছে ভেকেঞ্চি বেছি, মানুহো বেছি, যাৰ ফলত সেইখিনিত কি হয়, কুৱেশ্যনটো হাৰ্ড আহে। এতিয়া আলোচনা কৰোঁ ফিজিকেলি কৈ আছোঁ, ফিজিকেলিত কি আহিব পাৰে। হয় বন্ধু বান্ধৱীসকল, ফিজিকেলিত মই এজন NCC মোৰ লগৰে হয়, চিনিয়ে পাওঁ, তেওঁক সুধিছিলোঁ, তেওঁ কৈছে যে ফিজিকেলি 1600 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰ আৰু 600 মিটাৰ ৰানিং হ'ব। কিন্তু মেইন টুইষ্টটো হ'ল ৰানিঙত টাইমিং আছে, টাইমিং 6 মিনিট। 6 মিনিটত তোমালোকৰ 1 কিলোমিটাৰ আৰু 1600 মিটাৰ দৌৰিব লাগিব, অৰ্থাৎ অগ্নিবীৰৰ যোনটো ৰানিং সেইটোৱেই হ'ব। কিন্তু 6 মিনিটৰ ভিতৰত 6 মিনিটৰ ভিতৰত সোমালে তোমালোকৰ এক্সেলেণ্ট, আৰু কেৱল কোৱালিফাই কৰিবৰ কাৰণে তোমালোকে 7 মিনিটৰ ভিতৰতে সোমালেই হ'ল, ঠিক আছে। 7 মিনিটৰ ভিতৰত সোমালে তোমালোকে ফুল নম্বৰটো নাপাবা, কিন্তু 6 নম্বৰৰ ভিতৰত সোমালে তোমালোকে 20ৰ পৰা 20 পাবা, ঠিক আছে। সেইকাৰণে ৰানিঙত লাগি যোৱা এতিয়াৰ পৰা, কাৰণ সময় নাই, কাৰণ 1 মাহৰ ভিতৰতে তোমালোকৰ আৰম্ভ হৈ যাব। এতিয়া 1600 মিটাৰ কিন্তু ধেমালি নহয়, 16 মিটাৰ কম, কিন্তু যোনটো টাইমিং 6 মিনিটৰ ভিতৰত সোমোৱা এইটো কিন্তু ধেমালি নহয়, ঠিক আছে। নেক্সট কি হ'ব, নেক্সট তোমালোকৰ হাইট যোনটো সেইটো চাব পাৰে অকণমান। তাৰপিছত নকনি নাচায়, হাতবিলাক অকণমান চাব, ফিজিকেলি তোমাৰ হাত ভৰি ভাঙা নেকি, তোমাৰ কি মেইন সিহঁতৰ যোনটো লক্ষ্য, তুমি হ'বলে তোমাৰ শক্তিশালী নে নাই, তুমি পাৰিবা নে নাই। তোমাক যে কেম্পত লৈ যাব, তুমি যেতিয়া NCCত 3টা 4টা কেম্প হয় তোমালোকৰ, সেই কেম্পবিলাক যে লৈ যাব, তোমালোকে সেইটো পাৰিবা নে নাই সেইটো চাব, ঠিক আছে। তোমালোকে ভয় বেছি খোৱা নাখোৱা এইবিলাক চাব, আৰু শক্তিৰ যোনটো আৰু। তাৰপিছত তোমালোকৰ পুছআপ, নাজানো পুছআপ হ'ব পাৰে বা কালি ভিডিঅ'টোত কৈ দিম, এইটো মই কনফাৰ্ম কৰিম। তাৰপিছত ফিজিকেলি এইখিনি, ফিজিকেলি আৰু নাই, ৰানিং 2-3টা পুছআপ ল'ব, ইমান নাই, ঠিক আছে।
মেইন হৈছে ৰিটেন ফিজিকেলি তুমি প্ৰথমে ৰিটেন পাছ কৰিব লাগিব তাৰপিছত ফিজিকেলি ঠিক আছে চ' মেইন হৈছে ৰিটেন এতিয়া ৰিটেন কেতিয়া প্ৰথমে ফিজিকেলি পাছ কৰিব লাগিব তাৰপিছত ৰিটেন চ' ৰিটেনত কি ধৰণৰ কুৱেশ্যন আহে চ' মই শুনা মতে ৰিটেনত এই গ্ৰামাৰ জিকে যিবিলাক জেনেৰেল নলেজ আছে সেই জেনেৰেল নলেজবিলাকেই আহে সচৰাচৰ আৰু এইবিলাক আৰ্মিৰ ওপৰত আমাৰ পলিটিক্স দেশৰ ৰাজনীতিৰ ওপৰত সংবিধানৰ ওপৰত তাৰপিছত ৰাইফেল ইনচাৰ্জ ৰাইফেল AK-47 ইয়াৰ পিছত কি ইতিহাস আছে তাৰ ভিতৰত 1 মাৰ্কৰ MCQ কুৱেশ্যন আছে তোমালোকে এইবিলাক মোবাইলত মাৰিলেই হ'ল NCC কুৱেশ্যন এনেকৈ আহিলেও আৰু বহুতো কিতাপো পাবা কিতাপবিলাকো কিনিব পাৰিবা ইমান দাম নহয় 200 টকাৰ ভিতৰতে আহি যাব চ' এনেধৰণৰ প্ৰচেছ এনেধৰণৰ NCC যোৱাৰ প্ৰচেছ চ' হয় এইখিনি আছিল আৰু তোমালোকৰ 1 মাহৰ ভিতৰত তোমালোকৰ কি হ'ব আৰম্ভ হৈ যাব চ' যিসকলে আৰু ভালকৈ জানিব বিচাৰে এইটোৰ বিষয়ত কি ধৰণে এপ্লাই কৰিম এপ্লাই ফৰ্মটো চাব বিচাৰা তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ নেক্সট ভিডিঅ'টোত মই ফৰ্মটো লৈ আহি আছোঁ ধন্যবাদ জয় হিন্দ জয় ভাৰত